লখিমপুৰত এডভান্টেজ আসাম 2.0 আৰম্ভণিৰ দিনাই 92 কোটি টকা বিনিয়োগ কৰিলে উদ্যোগীসকলে। আৰু তেওঁলোকে ইনভেষ্টমেণ্ট কৰাৰ আমাক আশ্বাস দিছে। আমি MOU সাইন কৰিছো 92 ক্ৰোৰৰ। বিভিন্ন উদ্যোগী ক্ষেত্ৰত লখিমপুৰত আজি বিনিয়োগ কৰিলে সৰ্বমুঠ 82 জন উদ্যোগীয়ে। আমাৰ ইয়াত টোটাল পটেনশিয়েল ইনভেষ্টৰ আমি পাইছো 82 জন। গতিকে এটো এটা আমাৰ লখিমপুৰৰ কাৰণে বৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা যে আমাৰ এই জিলাত ইমানখিনি আমাৰ ইনভেষ্টৰ আছে। এটো এটা খুব ভাল সংকেত। ৰাজ্যত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এডভান্টেজ আসাম 2.0 ৰ প্ৰথম দিনাৰ দৃশ্য। এই এডভান্টেজ আসাম 2.0 ৰ আজি মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লখিমপুৰ কনভেনচন চেণ্টাৰত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিৰ উপস্থিতিত উদ্যোগীসকলে স্বাক্ষৰ কৰিলে বুজাবুজি চুক্তি। ইয়াত ইণ্ডাষ্ট্ৰি আছে, ফুড প্ৰচেছিং আছে, এগ্ৰিকালচাৰ আছে, ভেটেনেৰি আছে, ভালেখিনি সকলো সেক্টৰতে আমাৰ ইয়াত আছে ইনভেষ্টৰ। আমি যথেষ্ট আশাবাদী, বিশেষকৈ ইনভেষ্টৰসকল আৰু আশাবাদী। তেখেতসকলক এডভান্টেজ আসাম 2.0 এটা নতুন উদ্যম দিছে। তেখেতসকলে গম পাইছে যে আগন্তুক দিনবিলাকত তেখেতসকলৰ ব্যৱসায় কৰাৰ গোটেই প্ৰক্ৰিয়াটো অতি সুন্দৰকৈ মানে যিটো মানে সুচাৰুৰূপে তেওঁলোকে চলাই নিব পাৰিব সেইটো তেওঁলোকে উপলব্ধি কৰিব পাৰিছে। এডভান্টেজ আসাম 2.0 ৰ চৰকাৰৰ এই পদক্ষেপৰ বাবে সুখী লখিমপুৰৰ বহু ক্ষুদ্ৰ ব্যৱসায়ী। আমি দেখিছোঁ যিখিনি সময়ত MOU সাইন হৈছে টাটা গ্ৰুপৰ সৈতে ভালেমান হাজাৰ কোটি টকা, আম্বানীৰ সৈতে, আদানীৰ সৈতে, যিবিলাক আমি সদায় কৈ থাকোঁ, সেই সময়তে চাইমিলটেনিয়াছলি একেটা সময়তে লখিমপুৰ বা আমাৰ ডিব্ৰুগড় সকলো জিলাতে সমান পৰিমাণৰ সৰু সৰু এমাউণ্টৰ MOU সাইন হৈছে। মই ভাবোঁ এটা খুব ভাল পদক্ষেপ। মই ভাবোঁ এইটো এটা বহুত ষ্ট্ৰং এটা পজিটিভ ভাইব এটা আনিব টু দ্য হোল কমিউনিটি, বিজনেছ কমিউনিটি। আৰু মই ভাবোঁ ইয়াৰ ফলত কেৱল থলুৱাই নহয়, অকল থলুৱা অসমীয়া বুলি ক'লে নহ'ব, যে যিকোনো ধৰণৰ উদ্যোগ ষ্টাৰ্ট কৰিবৰ কাৰণে যিটো ইন'ভেশ্যন, আমি ভাবোঁ যে অসমত এনেকুৱা এটা ইক'চিষ্টেম এতিয়া আহিছে, চৰকাৰে বনাইছে এনেকুৱা চিষ্টেম এটা যে ইয়াত ইন'ভেশ্যনৰ বা ষ্টাৰ্টআপৰ এটা ভাল চিষ্টেম আহিছে আৰু ভাল এটা মানে পৰিৱেশ আহিছে। যিহেতু এইটো আমাৰ থাৰ্ড ভেঞ্চাৰ হ'ব। আগতে আমাৰ এটা চিৰা মিল আছে এণ্ড ছেকেণ্ড আমাৰ এটা মা দুৰ্গা হাৰ্ডৱেৰ আছে। এইটো আমাৰ থাৰ্ড চয়াবিন মেনুফেকচাৰিং প্লাণ্ট বহিব গৈ আছে। তো আমি জানো কি মানে এটা লাইচেঞ্চিং প্ৰচেছটো বহুত মানে ক্ৰিটিকেল হয়। এটা ওপৰত এটা বহুত লাইচেঞ্চ কিবা কিবি ল'ব লাগে। এতিয়া যিহেতু গভৰ্ণমেণ্টে MOU সাইন কৰিছে, তো তাত মানে আমাক এছুৰেঞ্চ দিছে কি তাহাঁতি যিকেইটা প্ৰচেছ হ'ব সেইকেইটা বহুত স্পীড আপ কৰিব। চ' ডেট মানে আমাক বিকজ এবাৰ যেতিয়া আমি লোন লৈ ল'লোঁ, লেণ্ড লিজত লৈ ল'লোঁ, আমি মানে এটা লিমিটেড পিৰিয়ডৰ ভিতৰত আমি দেখাব লাগে কি এইটো কাম কৰি দেখাম, আমি প্ৰফিট জেনেৰেট কৰিছোঁ। আৰু যিহেতু লাইচেঞ্চিঙৰ প্ৰচেছতে ইমান টাইম লাগি যায় ন, তো দেৰ ইজ আই থিংক দিছ ইজ এ মানে গেম চেঞ্জিং থিং। আৰু মানে আমি যিমান পাৰোঁ ট্ৰাই কৰিম, যেনেকৈ আমি দিব পাৰোঁ। অসমে আমাক বহুত দিছে, আমি যিমান পাৰোঁ যেনেকৈ ৰিটাৰ্ণ কৰিব বিচাৰোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।